কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মন্দিৰত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটাই কথা কৈছো, গৌৰৱ গগৈ অলপ শুনি লওক যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব। ফাকুৱাৰ দিনা মই বৰপেটা সত্ৰত আহিছিলো, বুঢ়া সত্ৰীয়াই মোক ক'লে যে গোটেই অসমৰ মেডিকেল কলেজ বিলাকৰ নাম তেজপুৰ, গুৱাহাটী, যোৰহাট, আমাৰ বৰপেটাৰ নামটো কিয় বৰপেটা মেডিকেল কলেজ নহয়? তেতিয়া মই ক'লো ঠিক আছে, মই গুৱাহাটীত গৈয়ে ফকৰুদ্দিন আলী আহমেদৰ মেডিকেল কলেজ নামটো কাটি বৰপেটা মেডিকেল কলেজ কৰি দিম। কিয় কৰি দিম? সত্ৰৰ বুঢ়া সত্ৰীয়াই কৈছে, ৰাইজে কৈছে, মইতো ৰাইজৰ কথা মতেহে চলিব লাগিব। গৈ পেলাই নামটো আমি বদলাই দিলো। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মন্দিৰত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটাই কথা কৈছো, গৌৰৱ গগৈ অলপ শুনি লওক যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে। এই জিন্দগীটো নোৱাৰে, পিছৰ জিন্দগীটো নোৱাৰে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব।